বিশ্বনাথৰ দলংগুৰিত বিশেষ সম্বৰ্ধনা সভা সম্পন্ন। এসময়ত অনগ্ৰসৰ পিছপৰা ভিতৰুৱা বিশ্বনাথ জিলাৰ বৃহত্তৰ বালিচাং অঞ্চল। সন্ত্ৰাস জৰ্জৰ অঞ্চলটোত নাছিল শৈক্ষিক পৰিৱেশ। বিভিন্ন সমস্যা তথা অভাৱ অভিযোগেৰে ভাৰাক্ৰান্ত বৃহত্তৰ বালিচাং দলংগুৰি অঞ্চল। এনে এক পৰিস্থিতিৰ শৈক্ষিক পৰিক্ৰমাৰ মাজেৰে বালিচাং অঞ্চলৰ 6গৰাকীকৈ ছাত্ৰ ছাত্ৰীৰ দেখুৱালে আদৰ্শ। ইতিমধ্যে অঞ্চলটোৰ 4গৰাকী ছাত্ৰ ছাত্ৰী চিকিৎসক হোৱাৰ সুনাম অৰ্জন কৰিলে। আন 2গৰাকী ছাত্ৰই অভিযন্তাৰ হৈ অঞ্চলটোলৈ কঢ়িয়াই আনিলে গৌৰৱ। উল্লেখ্য যে বালিচাং অঞ্চলৰ শৈক্ষিক গৌৰৱোজ্জ্বল যাত্ৰাত কৃতিমানসকলৰ অভূতপূৰ্ব সাফল্যত অত্যন্ত সুখী স্থানীয় ৰাইজ। সমান্তৰালকৈ এই বাৰ্তাই ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে উৎসাহিত কৰা আৰু কৃতিমানসকলৰ কৰ্মময় জীৱন মানৱ সমাজৰ বাবে কল্যাণকাৰক হোৱাৰ কামনাৰে দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষ নিৰঞ্জন শইকীয়াৰ সভাপতিত্বত আয়োজিত সম্বৰ্ধনা সভাত ডাক্তৰ দিগন্ত বৰুৱা, ডাক্তৰ সমন্বয় লুইটেল, ডাক্তৰ কৃষ্ণ কালৱাৰ, ডাক্তৰ মিছামা টেৰাংপী, মৃন্ময় বৰা আৰু ৰাজকৃষ্ণ ৰংশালৈ জাতীয় বস্ত্ৰ আৰু সম্বৰ্ধনীয় পত্ৰৰে সন্মানিত কৰা হয়। এই বিশেষ সম্বৰ্ধনা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি উদগনিমূলক বক্তব্য আগবঢ়াই প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা, বিধায়ক প্ৰমোদ বৰঠাকুৰ, প্ৰাক্তন অধ্যক্ষ জগানন্দ কুৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক বিৰিঞ্চি বৰদল, আছুৰ কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি। গাম্ভীৰ্যপূৰ্ণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে আয়োজক সমিতিৰ সম্পাদক প্ৰহ্লাদ মিলিয়ে। অনুষ্ঠানৰ আঁত ধৰে পৰেশ বৰাই। আনহাতে আয়োজক সমিতিৰ সভাপতি হেমন্ত বৰাই উপস্থিত ছাত্ৰ ছাত্ৰীসকললৈ উদ্দেশ্যি সম্বন্ধিত কৃতিমানসকলৰ আদৰ্শ অনুকৰণীয় বুলি উল্লেখ কৰে। আমন্ত্ৰিত অতিথিৰূপে বিশিষ্ট সমাজকৰ্মী অধৰ কুৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক হৰি শৰ্মা যাদৱ শইকীয়াৰী, অৰুণ বৰদলৈ, সুৰেণ ফাংচু, ৰাতুল ভূঞা, তৰুণ বৰুৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি সভাৰ হস্ত বৃদ্ধি কৰে। এই অঞ্চলটো সাপুপথাৰ অঞ্চলটো আমাৰ 4জন ডক্টৰ আৰু 2জন ইঞ্জিনিয়াৰ, তাৰে এজন এম.টেক, AI/M.Tech, তেওঁলোকে আজি সম্বৰ্ধনা জনাইছে। এখন বিশেষ অনুষ্ঠান আমাৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পতা হৈছে আৰু ইয়াৰ দ্বাৰাই আজি আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, মেইনলি 11 আৰু 12ৰ ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোক বহুত উপকৃত হোৱা দেখিছোঁ। তেওঁলোকে অনুপ্ৰেৰণা পাইছে যে অনুষ্ঠানত আজি তেওঁলোকে যেনেকুৱা ধৰণৰ ভাষণ দিছে বা তেওঁলোকে যেনেকুৱা ধৰণৰ কথা কৈছে, তেওঁলোকক যেনেকৈ সম্বৰ্ধনা কৰা হৈছে, ইয়াৰ পৰা তেওঁলোকে বহু অনুপ্ৰেৰণা পাইছে বুলি আমি গম পাইছোঁ। আৰু ভৱিষ্যতত এনেকুৱা ধৰণৰ অনুষ্ঠান হৈ থাকিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় জীৱনত উন্নতি কামনা কৰিব বুলি আমি আশা কৰিব পাৰিম। ধন্যবাদ। হয়, প্ৰথমে উদ্যোক্তা কমিটিলৈ মোৰ ধন্যবাদ থাকিল। তেওঁলোকে আমাক মাতি আনি যিদৰে সকলোৰে আগত সম্বৰ্ধনা জনালে তাৰ বাবে তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। আমাৰ এই বিশ্বনাথ চাৰিআলি উত্তৰ অঞ্চলটো পিছপৰা অঞ্চল বুলি সকলোৱে কয়, কিন্তু মই নিজে সেইটো বস্তু নাভাবোঁ। কাৰণ আজিয়ে দেখিছোঁ মোৰ লগতে মোৰ সহপাঠী বহুকেইজনে নিজৰ নিজৰ যি ফিল্ড আছে তাত আগুৱাই যাবলৈ সক্ষম হৈছে ভালদৰে। আৰু এই বৰ্ষতে হওক বা যোৱা বৰ্ষতে হওক যথেষ্টখিনি উচ্চ শিক্ষাৰ ক্ষেত্ৰত মই যথেষ্টখিনি উন্নতি হোৱা দেখিছোঁ অঞ্চলটোত। আৰু এই বিদ্যালয়খনেও সেই ক্ষেত্ৰত আগুৱাই নিয়াত অগ্ৰণী ভূমিকা পালন কৰি আছে। সেইকাৰণে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীকো মোৰ যথেষ্ট শুভেচ্ছা থাকিল। আগলৈ আশা কৰোঁ এই অঞ্চলটোৰ সৰ্বাংগীন উন্নতিৰ বাবে সকলোৱে এনেদৰে কাম কৰিব আৰু আমি ইয়াৰ পৰা অকল ডক্টৰ ইঞ্জিনিয়াৰেই নহয় আৰু বিভিন্ন জড়িত উচ্চ শিক্ষাৰ লগত জড়িত আমি ব্যক্তি পাম বুলি আশা ৰাখিছোঁ। আমি কৰি যাম। কথাটো হৈছে এই অঞ্চললৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে সুনাম কঢ়িয়াই আনিছে আমি তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই অনুষ্ঠান এইকাৰণেই অনুষ্ঠিত কৰিছোঁ, আচলতে তেওঁলোকক সম্বৰ্ধনা জনোৱা আমাৰ উদ্দেশ্য নহয়। আমি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল যাতে আগুৱাই যাব পাৰে, তেওঁলোকৰ যি প্ৰেৰণা, তেওঁলোকে যিটো আজি একেই ছাত্ৰ ছাত্ৰী ইয়াতে থাকি ডাঙৰ হোৱা, তেওঁলোকে যি আজি ভাল ৰিজাল্ট কৰি বা ভাল এটা জেগাত গৈ তেওঁলোকে এনেধৰণৰ পাৰদৰ্শিতা দেখুৱাব পাৰে, তাকে আশা কৰিছোঁ যাতে তেওঁলোকক দেখি আৰু আমাৰ ছাত্ৰ ছাত্ৰী আগুৱাই যাওক তাৰ কামনা কৰিছোঁ। আৰু অনুষ্ঠানটো পতাৰ মূল উদ্দেশ্য সেইটোৱে। আচলতে আমি তেওঁলোকক সম্বৰ্ধনা জনোৱাটো আমাৰ মূল উদ্দেশ্য নহয়, আমি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক আমি প্ৰেৰণা দিয়াৰ আগবাঢ়ি যোৱাৰ এটা আমি পৰিকল্পনাহে আচলতে আমাৰ এইটো উদ্দেশ্য।
দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি প্ৰচেষ্টা বা দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যেনেধৰণে এটা পৰিৱেশ দিছে ছাত্ৰ ছাত্ৰীসকলক আমি আগতে দেখিবলৈ পাওঁ। আজি এই বিদ্যালয়ৰ এটা প্ৰেক্ষাগৃহত এনেধৰণৰ এটা অনুষ্ঠান আড়ম্বৰপূৰ্ণ অনুষ্ঠান বুলি ক'ম, কাৰণ 4গৰাকীকৈ ডক্টৰ পাবলৈ সক্ষম হৈছে আৰু 2গৰাকী ইঞ্জিনিয়াৰ, এগৰাকী বিটেক আৰু এগৰাকী AI, তেওঁলোক MTech ইঞ্জিনিয়াৰ পাবলৈ সক্ষম হৈছে। আজি এই অনুষ্ঠানত যিসকল ছাত্ৰ ছাত্ৰীয়ে সম্বৰ্ধনা লাভ কৰিছে তেখেতসকলক অনুপ্ৰেৰণা হ'ব লাগে। আমাৰ নৱপ্ৰজন্মৰ উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী আছে, বিশেষকৈ 11 আৰু 12ৰ যিসকল ছাত্ৰ ছাত্ৰী আজি আছিলে, তেখেতসকলে আজি যিসকলক সম্বৰ্ধনা জনাইছে তেখেতসকলক চাই যাতে অনাগত দিনত আমি অধিক মানৱ সম্পদ আৰু গঢ় দিব পাৰোঁ। তেখেতসকলৰ দ্বাৰা যাতে অনুপ্ৰেৰণা লৈ ইঞ্জিনিয়াৰ বুলিয়েই নহয়, সেয়া প্ৰশাসনিক দক্ষ প্ৰশাসনিক বিষয়াও হ'ব পাৰে বা নিজৰ ৰুচিসম্পন্ন যিসমূহ বিষয় আছে সেইসমূহত নিজে অগ্ৰসৰ হৈ আমি মানৱ সম্পদ বিচাৰোঁ, আমি মানৱ সম্পদ আৰু পাম বুলি আশা প্ৰকাশ কৰিছোঁ। এই অনুষ্ঠানৰ উদ্যোক্তাসকলৰ যি উদ্যোগ আমি যথেষ্ট শলাগ লৈছোঁ আৰু এনে অনুষ্ঠানে ছাত্ৰ ছাত্ৰীৰ যথেষ্ট সহায় কৰিব বুলি আমি কামনা কৰোঁ। ঠিক আছে, ধন্যবাদ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰ্মাৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।